Hello everyone, welcome to Dekas tutorial. So, আজি আমি ডিসকাস কৰিম Assam Police SI আৰু Assam TETৰ যি এটা ইম্পৰ্টেন্ট পোৰশন Assam and its peopleৰ কেইটামান most important MCQ ডিসকাস কৰিম ঠিক আছে তাৰে আমাৰ ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চাও আহা ফাৰ্স্ট কোৱেশ্চনটো আমাক কি দিছে চোৱা কোৱেশ্চনটো দিছে consider the following statement আমাৰ তলৰ statement কিটা চাবলৈ কৈছে Assam was formed into a chief commissioner province in 1874 ঠিক আছে আসাম আমাৰ অসমখন চিফ কমিশনাৰ প্ৰভিন্সৰ আন্ডাৰত 1874 ত আহিছিলে বুলি কৈছে ঠিক আছে সেকেন্ড স্টেটমেন্টটো দিছে আসাম was declared as a governor province in 1921 অসম তোমালোকৰ গভৰ্ণৰ প্ৰভিন্সৰ আন্ডাৰ 1921 চনত আহিছিলে বুলি কৈছে আৰু আমাক যোনকিটা আমাৰ অপচন দিছে অপচন কিটা কি দিছে চোৱা সিলেক্ট দি ইনকাৰেক্ট স্টেটমেন্ট আমাক কাৰেক্ট স্টেটমেন্ট কিটা হদিবল উলিয়াবলৈ দিয়া নাই আমাক কি উলিয়াবলৈ দিছে ইনকাৰেক্ট স্টেটমেন্ট ইউজিং দি গিভেন কোড হয়নে অসম তোমালোকৰ চিফ কমিশনাৰ প্ৰভিন্সত কিমান চনত আহিছিলে 1874 ত গতিকে আমাৰ অপচন স্টেটমেন্ট নাম্বাৰ 1 টো কাৰেক্ট হয়নে আৰু স্টেটমেন্ট নাম্বাৰ 2 টো আমাক কি দিছে গভৰ্ণৰ প্ৰভিন্সৰ আন্ডাৰত অসম কিমান চনত আহিছিলে 1921 চনত আহিছিলে হয়নে নহয় গতিকে আমাৰ স্টেটমেন্ট নাম্বাৰ 2 টো কাৰেক্ট হয় কিন্তু আমাক যেহেতু ইয়াত ইনকাৰেক্ট স্টেটমেন্ট কিটা উলিয়াবলৈ কৈছে গতিকে আমাৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন আমাৰ কাৰেক্ট হ'ব নন অফ দি এবভ টো কাৰেক্ট হ'ব আমাৰ অপচন নাম্বাৰ ডি টো কি হ'ব কাৰেক্ট হ'ব কিয়নো আমাৰ এটা স্টেটমেন্টটো তোমালোকৰ ইনকাৰেক্ট নহয় মানে দুইটা স্টেটমেন্ট আমাৰ কি হৈ যায় কাৰেক্ট হৈ যায় হেকাৰণে ডি অপচনটো আমাৰ কাৰণে কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো কি দিছে চোৱা কোৱেশ্চনটো দিছে হু এমং দি ফলোইং আৰ দি ৰিচিপিয়েন্ট অফ আসাম বৈভৱ এৱাৰ্ড ঠিক আছে অসম বৈভৱ এৱাৰ্ডটো কি হৈছে অসমৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড হয়নে নহয় আৰু এটো কিমান চনৰ পৰা অসম গৱৰ্ণমেণ্টে দি আহিছে 2022 চনৰ পৰা দি আহিছে তলৰ কোন কেইজন মানুহে অসম বৈভৱ এৱাৰ্ডটো পাইছে আমি চাব লাগে আমাক এক নম্বৰ কি দিছে ৰতন টাটা 2 নম্বৰ দিছে নীল পৱন বৰুৱা আৰু 3 নম্বৰ দিছে আমাক ডক্টৰ তপন শইকীয়া এন্ড লভলিনা বুঢ়াগোহাঁই ঠিক আছে সিলেক্ট দি কাৰেক্ট অপচন আমাক ইয়াত কি উলিয়াবলৈ দিছে কাৰেক্ট অপচনটো উলিয়াবলৈ দিছে ইউজিং দি গিভেন কোড ঠিক আছে আমি এতিয়া চাও ৰতন টাটাই তোমালোকৰ অসম বৈভৱ এৱাৰ্ড পাইছিলে নে পাইছিলে কিমান চনত পাইছিলে 2022 ত কোনে পাইছিলে আমাৰ ৰতন টাটাই অসম বৈভৱ এৱাৰ্ড পাইছিলে নীল পৱন বৰুৱাই বৰ্তমানলৈকে তোমালোকৰ অসম বৈভৱ এৱাৰ্ডটো পোৱা নাই ঠিক তেনেদৰে তোমালোকৰ তপন শইকীয়াই কি পাইছিলে 2023 যোনটো অসম বৈভৱ এৱাৰ্ড আছিলে তেওঁ পাইছিলে ঠিক আছে লভলিনা বুঢ়াগোহাঁই বৰ্তমানলৈকে অসম বৈভৱ এৱাৰ্ডটো পোৱা নাই আৰু 2024 ত অসম বৈভৱ এৱাৰ্ড কোনে পাইছে এটো তোমালোকে কমেন্ট সেকশনত জনাই দিবা ঠিক আছে গতিকে এই কোৱেশ্চনটো আমি চাও আমাৰ স্টেটমেন্ট কোন কিটা কাৰেক্ট 1 and 3 কাৰেক্ট গতিকে 1 and 3 আমাৰ স্টেটমেন্ট আমাৰ অপচন কোনটোত আছে গতিকে আমাৰ বি ত আছে গতিকে বি অপচনটো আমাৰ কি হ'ব কাৰেক্ট আনসাৰ ঠিক আছে আমি নেক্সট কোৱেশ্চনলৈ যাও নেক্সট কোৱেশ্চনটো কি দিছে চোৱা কোৱেশ্চনটো আমাক দিছে which one of the following road was constructed with the patronage of whose king নৰনাৰায়ণ নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত তলৰ কোনটো পদ বনোৱা হৈছিল আমাক সুধিছে ঠিক আছে অপচন 1 ত দিছে আমাক ধুদৰ আলী অপচন বি ত দিছে গোহাঁই কমলানী অপচন সি ত দিছে আমাক খৰিকটীয়া আলী আৰু অপচন ডি ত দিছে আমাক ধাই আলী ঠিক আছে অপচন এ আমাক কি দিছে ধুদৰ আলী এই ধুদৰ আলীটো কাৰ দিনত বনাইছিলে আমাৰ আহোম ৰজা গদাধৰ সিংহৰ দিনত হয় নে নহয় আহোম ৰজা গদাধৰ সিংহৰ দিনত ধুদৰ আলী বনাইছিলে ঠিক তেনেদৰে আমাৰ খৰিকটীয়া আলী এটো আমাৰ কাৰ দিনত বনাইছিলে আহোম ৰজা ৰুদ্ৰ সিংহৰ দিনত হয়নে আৰু এটো ধাই আলীটো কাৰ দিনত বনিছিলে ধাই আলীটো বনিছিলে তোমালোকৰ আহোম কিং শিৱ সিংহৰ দিনত হয়নে কিন্তু যোনটো ৰোড আছিলে এটো বনাইছিলে বৰ ৰজা অম্বিকা ঠিক আছে শিৱ সিংহৰ দিনত বনিছিলে কিন্তু বনাইছিলে কোনে বনাইছিলে বৰ ৰজা অম্বিকা আছিলে তেতিয়া ঠিক আছে আৰু এই যোনটো কোৱেশ্চন হয় কোচ কিং নৰনাৰায়ণৰ দিনত কি বনিছিলে গোহাঁই কমল আলী বনিছিলে হয়নে নহয় গোহাঁই কমল আলী আমাৰ কোচ কিং নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত বনিছিলে নেক্সট কোৱেশ্চনটো চাও আমি নেক্সট কোৱেশ্চনটো আমাক কি দিছে লিষ্ট 1 আৰু লিষ্ট 2 আমি কি কৰিব লাগে মেটচ কৰিব লাগে হয়নে এতিয়া দিছে মেটচ দি ফলোইং মনুমেন্টস উইথ দি নেম অফ দি আহোম কিং আমাক লেফট হ্যান্ড সাইডে কি দিয়া আছে লিষ্ট 1 ত মনুমেন্ট বিলাক দিয়া আছে আৰু লিষ্ট 2 ত আমাক দিয়া আছে হে তেতিয়া সময়ত আহোম ৰজা কোন আছিলে বা কোনজন আহোম ৰজা এই মনুমেন্ট কিটা বনাইছিলে ঠিক আছে ফাৰ্ষ্টতে দিছে আমাক ৰংঘৰ ৰংঘৰ কোনে বনাইছিলে ৰংঘৰ বনাইছিলে তোমালোকৰ প্ৰমত্ত সিংহ হয়নে এটো আমাৰ কি 2 টো কাৰেক্ট এ হৈ গৈছে আমাৰ 2 গতিকে আমাৰ কোন কিটা স্টেটমেন্ট তোমালোকৰ কেনসেল আউট হৈ যাব এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে তোমালোকে যোন কিটা তোমালোকৰ অপচন আছে হেকিটা এলিমিনেট কৰিবা ঠিক আছে আমাৰ কি হৈ গল এ বি এন ডি অপচন কিটা এলিমিনেট হৈ গল তাৰ পিছত কি দিছে জয়দল কোনে বনাইছিলে জয়দল বনাইছিলে ৰুদ্ৰ সিংহই হয়নে নহয় তেওঁ মাক জয়মতীৰ নামত কি বনাইছিলে জয়দলটো বনাইছিলে গতিকে আমাৰ B21 কাৰেক্ট তোমালোকৰ A টো আছে C টো আছে
গতিকে আমি ইয়াৰ পৰা এলিমিনেট কৰিব নোৱাৰো গড়গাঁও কোনে বনাইছিলে গড়গাঁও বনাইছিলে তোমালোকৰ শুক্লেংমুং হয়নে শুক্লেংমুঙে কি বনাইছিলে গড়গাঁও বনাইছিলে আৰু তেওঁক সেইকাৰণে আমি কি বুলি কওঁ গড়গঞা ৰজা বুলি কওঁ গতিকে আমাৰ C23 কাৰেক্ট C23 ক'ত আছে 1 on 9 গতিকে ক'ত আছে C ত আছে গতিকে C অপচনটো আমাৰ কি হ'ল কাৰেক্ট আনসাৰ আৰু উমানন্দ ব্ৰিক্স টেম্পল কোনে বনাইছিলে কাৰ দিনত বনিছিলে তোমালোকৰ গদাধৰ সিংহৰ দিনত বনিছিলে গতিকে আমাৰ স্টেট আমাৰ কোনটো অপচন কাৰেক্ট হ'ব আমাৰ অপচন নাম্বাৰ C কাৰেক্ট হ'ব ঠিক আছে নেক্সট কোৱেশ্চনটো চাওঁ আমি নেক্সট কোৱেশ্চনটো কি দিছে চোৱা এইটো খেল মহাৰণৰ লগত দিছে ঠিক আছে খেল মহাৰণ দি মাস্কট অফ দি আসাম খেল মহাৰণ মহাৰাজ দুদন ঠিক আছে আমাৰ যোনটো খেল মহাৰণ হৈ আছে এটো খেল মহাৰণ আগৰটো আছিলে খেল মহাৰণ এতিয়া কি হৈ আছে 2.0 হৈ আছে খেল মহাৰণ 1.0 তোমালোকৰ কি আছিলে মাস্কটটো মহাৰাজ দুদন আৰু এও কি সিম্বল কৰে তোমালোকক হেতু বুজাইছে ইট সিম্বলাইজ দি পাৱাৰফুল এলিফেন্ট অফ দি আসামিজ ফোকলোৰ এটা কি বুজাই বুলি কৈছে পাৱাৰফুল এলিফেন্ট ই এলিফেন্টক বুজাই জানো হেতু আমি চাব লাগে নেক্সট কি দিছে is believed to be forefather of the Rabha type মহাৰাজ দুদন কি হয় ৰাভা টাইপৰ এজন কি হয় forefather হয় বুলি কৈছে অপচন নম্বৰ আমাক বি টোৱে আৰু সি টোৱে আমাক কি কৈছে বড়ো ক্যাৰেক্টাৰৰ তোমালোকৰ এটা পাৱাৰফুল ফক ক্যাৰেক্টাৰ বুলি আমাক বুজাইছে হয় না নহয় অপচন নম্বৰ সি আৰু অপচন নম্বৰ ডি টোৱে কি বুজাইছে ষ্টেট এনিমেল অফ আসাম আসামৰ ষ্টেট এনিমেল হয় জানো নহয় এটো অপচন নম্বৰ ডি টো আমাৰ ডাইৰেক্ট কেনসেল আউট আমাৰ ষ্টেট এনিমেল কি হয় ওৱান হৰ্ন ৰাইনো হয়নে আৰু তোমালোকে মোক জনাবা ৰাইনো ডে কেতিয়া সেলিব্ৰেট কৰে ৰাইনো ডে কোন তাৰিখে তোমালোকৰ সেলিব্ৰেট কৰে হেতু তোমালোকে কমেন্ট সেকশনত জনাই দিবা গতিকে মহাৰাজ দুদন কি হৈ গৈছে মহাৰাজ দুদন ইজ এ ফোৰফাদাৰ অফ দি ৰাভা টাইপ ঠিক আছে মহাৰাজ দুদন কি ৰাভা টাইপৰ এজন ফোৰফাদাৰ গতিকে আমাৰ যোনটো অপচন বি আছে বি অপচনটো কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো কি দিছে চোৱা নেক্সট কোৱেশ্চনটো দিছে এতিয়া বৰ্তমান আমাৰ State Legislative Assembly কিমানখন সিট আছে বুলি কৈছে 126 খন কি আছে সিট আছে how many seats were there in the first Assam Assembly election যেতিয়া আমাৰ ফাৰ্স্ট আসাম Assembly election হৈছিল আফটাৰ ইন্ডিপেন্ডেন্সৰ পাছত তেতিয়া তোমালোকৰ কি কৈছে তেতিয়া আসাম Assemblyত কিমানখন সিট আছিল তোমালোকক সুধিছে 105 আছিল নে 108 আছিল নে 114 আছিল নে 126 আছিল 126 নাছিলে গতিকে আমাৰ কিমান সিট আছিল 108 সিট গতিকে স্টেটমেন্ট নম্বৰ অপচন নম্বৰ বি টো আমাৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো দিছে নেক্সট কোৱেশ্চনটো সুধিছে তোমালোকৰ বাৰে চহৰীয়া ভাওনাৰ ক্ষেত্ৰত এই বাৰে চহৰীয়া ভাওনাটো অসমৰ কোন ঠাইত হয় বুলি তোমালোকক সুধিছে হুইচ অফ দি ফলোইং প্লেसेस আসাম ইজ ফেমাস ফৰ বাৰে চহৰীয়া ভাওনাৰ কাৰণে তোমালোকৰ কোন দখৰ ঠাই ফেমাস বাৰে চহৰীয়া ভাওনাৰ কাৰণে জামুগুৰিহাট ফেমাস হয়নে অপচন নম্বৰ সি আমাৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো দিছে The logo of the Assam Sahitya Sabha was designed by অসম সাহিত্য সভাৰ যোনটো লোগো আছে সেই লোগোটো কোনে ডিজাইন কৰিছে আমাক সুধিছে অসম সাহিত্য সভাৰ লোগোটো কোনে ডিজাইন কৰিছে তোমালোকৰ যুগল দাস আৰু এই লোগোটো তোমালোকৰ অসম সাহিত্য সভাই কিমান চনত একচেপ্ট কৰিছিলে বা এডপ্ট কৰিছিলে 1960 এটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে ঠিক আছে 1960 চনত অসম সাহিত্য সভাই যোনটো লোগো হয় সেই লোগোটো একচেপ্ট কৰিছিল আৰু লোগোটো কোনে ডিজাইন কৰিছিলে যুগল দাসে ডিজাইন কৰিছিল নেক্সট কোৱেশ্চনটো দিছে সো Next question to ki dise what was the name of the first Assamese drama broadcast on All India Radio 1935 sonot All India Radio সম্প্ৰচাৰিত হোৱা প্ৰথম অসমীয়া নাটকখনৰ নাম কি আমাক সুধিছে হয়নে 1935 sonot All India Radio সম্প্ৰচাৰিত হোৱা প্ৰথম অসমীয়া ড্ৰামাখনৰ নাম কি সেইখনৰ গৈছে তোমালোকৰ বিন বৈৰাগী অপচন নম্বৰ বি কাৰেক্ট কি হয় বিন বৈৰাগী 1935 sonot ফাৰ্স্ট তোমালোকৰ অল ইন্ডিয়া ৰেডিঅ'ত সম্প্ৰচাৰিত হৈছিল আৰু কোৰ পৰা সম্প্ৰচাৰিত হৈছিল তোমালোকৰ কলকাতাৰ পৰা সম্প্ৰচাৰিত হৈছিল হেতু তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে ঠিক আছে কলকাতাৰ পৰা সম্প্ৰচাৰিত হৈছিল নেক্সট টু কি দিছে চোৱা নেক্সট টু আমাক দিছে হু ওয়াজ দি আহোম স্বৰ্গদেউ when the ঘিলাজাৰি ঘাট treaty was signed between the Ahom and Mughal আহোম আৰু মুগলৰ মাজত যেতিয়া ঘিলাঘাৰি ঘাটৰ treaty হৈছিল ঠিক আছে ঘিলাঘাৰি ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল তেতিয়া আহোমৰ স্বৰ্গদেউ কোন আছিল আহোমৰ স্বৰ্গদেউ কোন আছিল চক্ৰধৰ সিংহ নে উদয়াদিত্য সিংহ নে জয়ধ্বজ সিংহ নে প্ৰমত্ত সিংহ আমি ক'ব লাগে ঠিক আছে যেতিয়া ঘিলাঘাৰি ঘাটৰ তোমালোকৰ ট্ৰিটি কিমান চনত হৈছিল 1663 তোমালোকৰ ঘিলাজাৰি ঘাটৰ ট্ৰিটি হৈছিল আৰু তেতিয়া আহোমৰ যোনজন স্বৰ্গদেউ আছিল স্বৰ্গদেউজনৰ নাম কি আছিল জয়ধ্বজ সিংহ আৰু জয়ধ্বজ সিংহৰ যোনটো আহোম নামটো হৈছে সুতামলা ঠিক আছে জয়ধ্বজ সিংহৰ আহোম নামটো কি হৈছে তোমালোকৰ সুতামলা কেতিয়াবা তোমালোকৰ আহোম নামটো দিব পাৰে আৰু এটা ইম্পৰ্টেন্ট জয়ধ্বজ সিংহৰ দিনতে আৰু জয়ধ্বজ সিংহই কি কৈছিলে ফাৰ্স্ট হিন্দুইজম
যোনটো হিন্দু ৰিলিজন হেতু একসেপ্ট কৰিছিলে ঠিক আছে হিন্দু ৰিলিজন ফাৰ্স্ট কোনে একসেপ্ট কৰিছিলে জয়ধ্বজ সিংহই একসেপ্ট কৰিছিলে কিন্তু আমাৰ যোনজন সুহুংমুং আছিলে সুহুংমুঙে কি কৰিছিলে ফাৰ্স্ট হিন্দু টাইটেল লৈছিলে ঠিক আছে ফাৰ্স্ট হিন্দু টাইটেল কোনে লৈছিলে সুহুংমুঙে লৈছিলে ফাৰ্স্ট হিন্দু টাইটেল লৈছিলে তোমালোকৰ সুহুংমুঙে আৰু হিন্দু ৰিলিজনটো কোনে একসেপ্ট কৰিছিলে ৰিলিজনটো একসেপ্ট কৰিছিলে তোমালোকৰ জয়ধ্বজ সিংহ এইকিটাৰ মাজত তোমালোকে কনফিউজ নহবা ঠিক আছে সুকামলা হৈ গৈছে তোমালোকৰ জয়ধ্বজ সিংহৰ আহোম নাম নেক্সট কোৱেশ্চনটো কি দিছে চোৱা নেক্সট কোৱেশ্চনটো দিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰিকগনাইজ ওৱান গ্ৰেট পয়েট এজ অপ্ৰমাদী কবি শ্ৰীমন্ত শংকৰদেৱে এজন তোমালোকৰ কবিক কি নাম দিছিলে অপ্ৰমাদী কবি বুলি দিছিলে আৰু তলৰ কোনজন অপ্ৰমাদী কবি আমাক সুধিছে ঠিক আছে অনন্ত কণ্ডলী নে ভট্টদেৱ নে মাধৱ কণ্ডলী নে মহেন্দ্ৰ কণ্ডলী ঠিক আছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব তোমালোকৰ মাধৱ কণ্ডলীক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কি বুলি দিছিলে অপ্ৰমাদী কবি হিচাপে স্বীকৃতি দিছিলে Question number 13 টো আমাক কি দিছে চোৱা বিৰুবালা ৰাভা has been honored with পদ্মশ্ৰী award বিৰুবালা ৰাভা কি দিয়া হৈছিলে পদ্মশ্ৰী award দিয়া হৈছিলে because of her campaign against the social evil of Assam তলৰ কোনটো social evil অতৰাবৰ কাৰণে বিৰুবালা ৰাভাই নিজৰ প্ৰচেষ্টা কৰিছিল ঠিক আছে চাইল্ড মেৰেজৰ কাৰণে নে কনজাম্পশন অফ এলকহল নে উইচক্ৰাফট নে উইচ হান্টিং এন্ড ডাউৰি প্ৰেক্টিস ঠিক আছে বিৰুবালা ৰাভাই কিহৰ কাৰণে প্ৰচেষ্টা চলাইছিল উইচক্ৰাফট এন্ড উইচ হান্টিং মানে ডাইনী হত্যাৰ কাৰণে তেওঁ নিজৰ প্ৰচেষ্টা চলাইছিল আৰু সেইভাবে তেওঁ কি পাইছিলে পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছিলে নেক্সট কোৱেশ্চনটো দিছে কোৱেশ্চন নম্বৰ 14 ঠিক আছে which wetland of Assam is designated as a Ramsar site ঠিক আছে অসমৰ কোনখন ওয়েটল্যান্ডক তোমালোকৰ ৰামসাৰ সাইট হিচাপে স্বীকৃতি দিয়া হৈছিল আৰু অসমৰ পৰা বৰ্তমান তোমালোকৰ ৰামসাৰ সাইট অকল এখনেই আছে ঠিক আছে অসমৰ ৰামসাৰ সাইট অকল এখনেই আছে আৰু সেইখন হৈ গৈছে তোমালোকৰ দীপৰ বিল ঠিক আছে কিন্তু নৰ্থ ইষ্ট ইণ্ডিয়াৰ পৰা তোমালোকৰ ৰামসাৰ সাইট টোটাল কেখন আছে 4খন আছে ঠিক আছে নৰ্থ ইষ্ট ইণ্ডিয়াৰ পৰা তোমালোকৰ ৰামসাৰ সাইট 4খন আছে এখন আছে তোমালোকৰ অসমত আছে আমাৰ দীপৰ বিল নেক্সট কোড আছে তোমালোকৰ 2 নম্বৰত আছে ত্ৰিপুৰাত আছে ত্ৰিপুৰাত এখন আছে ত্ৰিপুৰাখনৰ নাম কি হয় তোমালোকৰ ৰুদ্ৰসাগৰ লেক হয়নে নহয় নেক্সট হয় ৰুদ্ৰসাগৰ নেক্সট হৈ আছে তোমালোকৰ মণিপুৰত কি আছে তোমালোকৰ লোকতাক লেক হয়নে মণিপুৰত আছে তোমালোকৰ লোকতাক লেক আৰু 4 নম্বৰ আমাৰ কোড আছে মিজোৰামত আছে মিজোৰামত কি আছে পালা ওয়েটল্যান্ড আছে আৰু এই 4খন ষ্টেটতে আমাৰ নৰ্থ ইষ্টৰ ৰামসাৰ সাইট 4টা আছে ঠিক আছে এটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট এবাৰ তোমালোকে এটো চাই থবা নেক্সট কোৱেশ্চনটো আমাৰ কি দিছে চোৱা Where did Sukafai establish his capital? Sukafai নিজৰ ফাৰ্স্ট ক্যাপিটেল কোড এস্টাবলিশ কৰিছিলে তোমালোকৰ চৰাইদেউত কৰিছিলে কিমান চনত কৰিছিলে 1253 AD Sukafai নিজৰ ক্যাপিটেল এস্টাবলিশ কৰিছিলে আৰু Sukafai কিমান চনত অসমলৈ আহিছিলে 1228 খ্ৰীষ্টাব্দত Sukafai অসমলৈ আহিছিলে হয়নে আৰু Sukafai নিজৰ জাৰ্নি কেতিয়া ষ্টাৰ্ট কৰিছিলে হেতু তোমালোকৰ আহিব পাৰে কেতিয়াবা 1215 AD তোমালোকৰ Sukafai নিজৰ জাৰ্নি ষ্টাৰ্ট কৰিছিলে ঠিক আছে এটো তোমালোকে চাই থবা নেক্সট কোৱেশ্চনটো দিছে অভিৰুচি স্পোৰ্ট ডে ঠিক আছে অসমৰ তোমালোকৰ এজন ফেমাস পাৰ্সোনালিটিৰ কাৰণে অভিৰুচি স্পোৰ্ট ডে টো সেলিব্ৰেট কৰা হয় ঠিক আছে সেই ফেমাস পাৰ্সোনালিটিজ জনৰ নাম কি হয় আমাক সুধিছে হেজনৰ নাম কি হয় তোমালোকৰ ভোগেশ্বৰ বৰুৱা আৰু অভিৰুচি স্পোৰ্ট ডে টো কিমান তাৰিখে সেলিব্ৰেট কৰা হয় 3 ছেপ্টেম্বৰত মানে 3 ছেপ্টেম্বৰত আমাৰ এনুৱেলি কি কৰা হয় অভিৰুচি স্পোৰ্ট ডে টো সেলিব্ৰেট কৰা হয় আৰু কিমান চনৰ পৰা সেলিব্ৰেট কৰি আহিছে অসমত এই অভিৰুচি স্পোৰ্ট ডে টো তোমালোকৰ 1984 চনৰ পৰা তোমালোকৰ অভিৰুচি স্পোৰ্ট ডে টো সেলিব্ৰেট কৰি আহিছে ঠিক আছে এটো তোমালোকে এবাৰ চাই লবা নেক্সট কোৱেশ্চনটো দিছে প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছিলে হু ৰুট প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছিলে তোমালোকৰ হেম সৰস্বতী অপচন নম্বৰ ডি কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো দিছে কি দিছে in the year 1836 is crucial for Assamese language 1836 খ্ৰীষ্টাব্দটো অসমীয়া ভাষাৰ বাবে এটা গুৰুত্বপূৰ্ণ চন এই চনতে কি হৈছিল Assamese was reinstated as a official language of Assam অসমীয়া ভাষাটো পুনৰ চৰকাৰী ভাষা হিচাপে অসমত প্ৰতিষ্ঠিত হৈছিল জানো নাই হয় গতিকে অপচন নম্বৰ এ ইনকাৰেক্ট Bengali was introduced as a official language of Assam বাংলা ভাষাটো অসমৰ কি হৈছিল চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন কৰা হৈছিল গতিকে এই ষ্টেটমেন্টটো আমাৰ কাৰেক্ট আনসাৰ কোনটো কাৰেক্ট আমাক সুধিছে গতিকে বি টো আমাৰ কাৰেক্ট আৰু অসমীয়া ভাষাটো পুনৰ তোমালোকৰ ৰিইনষ্টেট কেতিয়া কৰা হৈছিল 1873 চনত অসমীয়া ভাষাটো আকৌ তোমালোকৰ অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে ৰিইনষ্টেট কৰা হৈছিল
ঠিক আছে জোনাকীয়ে জাৰ্নেল পাব্লিছ জোনাকী কিমান চনত পাব্লিছ হৈছিলে 1889 চনত মানে জোনাকী 1889 চনত তোমালোকৰ পাব্লিছ হৈছিলে নেক্সট who was the first Assamese to join Indian National Congress during the second session held in 1886 ঠিক আছে 1886 চনত অসম জাতীয় ভাৰতীয় জাতীয় কংগ্ৰেছত অসমৰ পৰা কোনজন অসমীয়া মানুহে যোগদান কৰিছিল নবীন চন্দ্ৰ বৰদলৈ নে তৰুণৰাম ফুকন নে গুণাভিৰাম বৰুৱা নে দেৱীচৰণ বৰুৱা কাৰেক্ট স্টেটমেন্টটো আমাৰ কি হ'ব কাৰেক্ট আনসাৰটো দেৱীচৰণ বৰুৱা আমাৰ অপচন নম্বৰ কিমান কাৰেক্ট সি অপচন আমাৰ কাৰেক্ট আনসাৰ নেক্সট টু দিছে নেক্সট কোৱেশ্চনটো আমাক কি দিছে দি কামাখ্যা টেম্পল ৱাজ ৰিবিল্ড ডিউৰিং দি ৰেঞ্জ অফ কুচ কিং কামাখ্যা টেম্পলটো তোমালোকৰ কোনজন কুচ কিঙৰ দিনত ৰিবিল্ড কৰা হৈছিল সেইজন হৈছে তোমালোকৰ কুচ কিং নৰনাৰায়ণ ঠিক আছে নৰনাৰায়ণৰ কাৰ্যকালত তোমালোকৰ কামাখ্যা টেম্পলটো ৰিবিল্ড কৰা হৈছে তাৰ পাছৰ কোৱেশ্চনটো আমাক দিছে ডিমাপুৰ দি কেপিটেল অফ দি কছাৰী কিংডম ৱাজ অকুপাইড বাই হুইচ আহোম কিং কছাৰী কিংডমৰ কেপিটেল কি আছিলে ডিমাপুৰ আছিলে হয়নে আৰু এই ডিমাপুৰটো তোমালোকৰ কোনে অকুপাইড কৰিছিলে ৰুদ্ৰসিংহ নে গদাধৰ সিংহ নে ৰাজেশ্বৰ সিংহ নে সুহুংমুং কোনে অকুপাইড কৰিছিলে সুহুংমুঙে অকুপাইড কৰিছিলে ডিমাপুৰখন হয়নে কছাৰী কিংডমৰ কেপিটেল আৰু কোৱেশ্চন আছে এই কোৱেশ্চনখিনি আমি নেক্সট ক্লাছত ডিসকাস কৰিম যদি তোমালোকে এই ভিডিওটো চাই ভাল পালা তেন্তে আমাৰ যোনটো পেজ আছে ডেকাস টিউটৰিয়েলৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি দিবা লগতে ইয়াৰ যদি তোমালোকে পিডিএফ টো চাব বিচৰা নিজৰ প্ৰেক্টিছৰ কাৰণে তেতিয়া তোমালোকে কি কৰিবা আমাৰ যোনটো টেলিগ্ৰাম চেনেল আছে দৰ্শন ডেকা ষ্টাডি ইনসাইট বুলি আছে ঠিক আছে দৰ্শন ডেকা ষ্টাডি ইনসাইট বুলি আছে তোমালোকে টেলিগ্ৰামত সাৰ্চ কৰিবা তাতে তোমালোকে পাই যাবা টেলিগ্ৰামৰ চেনেলটো তাতে মই এই যোনটো পিডিএফ হয় ইয়াত টোটাল তোমালোকৰ 50 প্লাস কোৱেশ্চন আছে ঠিক আছে এই পিডিএফ টো তোমালোকক মই টেলিগ্ৰামত আপলোড কৰি দিম তাৰ পৰা তোমালোকে ধুনীয়াকৈ ডাউনলোড কৰিব পাৰিবা আৰু লগতে প্ৰেক্টিছ কৰিব পাৰিবা আৰু যদি ভিডিওটো চাই ভাল পালা তেন্তে আমাৰ যোনটো চেনেল আছে ডেকাস টিউটৰিয়েল এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ এভৰিওয়ান ফৰ ওয়াচিং দিস ভিডিও